নমস্কাৰ বন্ধুসকল, আজি খেতি পথাৰ চাবলৈ আহিছোঁ। আমাৰ আজি কাতি বিহু। মই পথাৰলৈ আহিছোঁ ধান চাবলৈ। আমাৰ ধানবোৰ চাওক। আৰু অসমৰ সকলো জেগাতে ধান একেদৰে হৈছে নাহে মোক ক'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। অসমৰ ধান সকলো জেগাতে একে সমপৰ্যায় হ'ব লাগে, কিন্তু কিছু জেগাত নহয়, মই জানো। সেইটোৰ কাৰণে অসমৰ ধানবোৰ কিন্তু কিছুমান বালিচহীয়া, বালি পৰা জেগাত ধান ভাল নহয়। আমাৰ জেগাতে ধানবোৰ চাওক কিমান ভাল হৈছে। আৰু আজি কাতি বিহু, পথাৰলৈ সকলোৱে ধান চাবলৈ আহে, ময়ো ধান চাবলৈ আহিছোঁ। কিছু জেগাত ধান দেখিছোঁ, ধানেই হোৱা নাই। ধান কি মজা ধান হৈছে, কি মজা ধান হৈছে। আৰু এইবোৰ ধান চিনি পাইছে নাই? ধানবোৰ কি ধান চিনি পাইছে নাই? ধানবোৰ চিনি যদি পাইছে যদি ক'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব, চিনি পাইছোঁ বুলি ক'ব। আমাৰ ধানবোৰ এইটো সৰু, আগতীয়াও আছে, শেহতীয়াও আছে, সকলো ধান। আৰু আমাৰ ইয়াৰ পৰা খেতি পথাৰ পাহাৰলৈকে বেছি দূৰ নাই, পাহাৰলৈকে মানুহ লাগি আছে। এইটো দেখিছে পাহাৰটো ইমান ধুনীয়াকৈ ওলাই আছে। আৰু চাৰিওচুক ধানে ধান। আজি সন্ধিয়াকৈ চাকি জ্বলোৱা হ'ব আমাৰ। আৰু অসমীয়া মানুহৰ পৰম্পৰা পথাৰত চাকি জ্বলোৱা। আৰু আগতীয়াকৈ গা পা ধুই পথাৰ চাবলৈ অহাটো আমাৰ অসমীয়া মানুহ পৰম্পৰা। আৰু সন্ধিয়া হোৱাৰ লগে লগে ঔটেঙা, অমিতা, মম, ধূপকাঠি, কল আৰু পিঠাগুড়ি দি পথাৰত লক্ষীক আদৰা হয়। সেইটো কাৰণে আমি আহিছোঁ চাবলৈ। মই অকলে আহিছোঁ, মোৰ পৰিবাৰ ঘৰত আছে। চাব আৰু ভিডিঅ'টো পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব সকলোৱে। আৰু আমি অসমৰ মানুহ নাম্বাৰ 1 খেতিয়ক। আৰু খেতি পথাৰ ভাল লাগে, খেতি কৰি ভাল লাগে, আৰু চাইও ভাল লাগে, কাটিও ভাল লাগে। খেতিয়ক মানুহ খেতি